আচ্ছা, মোৰ নাম পংকজ শৰ্মা। মই ৰয়েল আৱাস গুৱাহাটী E505ত, মানে এইটোৱে ব্লক হয় আমাৰ। গতিকে ইয়াৰে 5th ফ্ল'ৰত মই থাকোঁ আৰু 2021 চনৰ 15 এপ্ৰিলত মই আহিছিলোঁ ইয়ালৈকে। পৰা মই এটা ফ্লেট বিচাৰিছিলোঁ। 2020ত ফ্লেট বিচাৰি থাকোঁতে মই শুনিলোঁ যে ৰয়েল আৱাস গুৱাহাটীত নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আণ্ডাৰত এটা ডাঙৰ ফ্লেট এটা কৰি আছে ইয়াতে আপোনাৰ বেডকুছিত। কৰিলোঁ, অফিচলৈকে আহিলোঁ, আহি দেখিলোঁ যে এটা ফ্লেটত এতিয়া বাকী নাই। কাৰণ কি 2018তে এইটো ষ্টাৰ্ট হৈছিলে আৰু 2018তে বুকিং কৰি 2019লৈকে নাথাকিলে ফ্লেটখিনি। আৰু মই এনেই জেনেৰেলি 3 BHK বিচাৰিছিলোঁ। 3 BHKটো নাই, 2 BHKও নাপায়। কিন্তু হঠাৎ এজন মানুহে হঠাৎ এৰি দিলে, এই ফ্লেটটো এৰি দিব ওলালে তাৰ পইচাৰ অসুবিধা হোৱাৰ কাৰণে। তো তেতিয়া মই লগে লগে অফিচত মই কোৱাৰ, যিহেতু মই অলৰেডি ইনকুৱাৰী কৰি থৈছিলোঁ, অফিচৰ পৰা মোক কৌশিক গগৈ আৰু দীপ বৰাই মোক জনালে যে ফ্লেট এটা ওলাইছে, এনে তেনে আপুনি ল'ব পাৰে। তেতিয়া মই চালোঁ যে এফৰ্ডেবল হয়, ধুনীয়া হয়, আৰু ইকনমিকেলি আপুনি যদি চাব যায় ৰয়েলৰ ফ্লেট খুবেই ভাল। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আণ্ডাৰত যিটো অধীনত সেইটো তেতিয়া ষ্টাৰ্ট কৰিছিল মাত্ৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ। আৰু মই ভাবিলোঁ কেনেকুৱাকৈ মই সেইটো পাম। কিন্তু এখেতসকলৰ তেতিয়া কানাড়া বেংকৰ লগত এটা টাই আপ আছিলে। গতিকে সেয়ে মই কানাড়া বেংকত গ'লোঁ। কানাড়া বেংকত যোৱাৰ পিছত ক'লে যে ঠিক আছে, আপুনিও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আণ্ডাৰত আপুনিও এলিজিবল হয়, আপুনিও পাব। তো মই লগে লগে তেখেতসকলক ক'লোঁ যে যদি মই পাওঁ তেতিয়াহ'লে মই ঘৰটো ল'ম। মোৰ 2019ত লৈয়ে মই তাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আণ্ডাৰত আপোনাৰ এপ্লাই কৰি দিলোঁ। দিয়াৰ পিছত সেইটো মই অৱশ্যে বেংকে কৰি দিলে। দিয়াৰ পিছত মই 2020ত পূৰা 2,25,000 মই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আণ্ডাৰত মই টকা পাইছোঁ। আমাৰ ৰয়েলত যদি আপুনি চাই বহুতখিনি সুবিধা আছে ধুনীয়া কৰি। আপোনাৰ এই যিটো এলেকা হয়, আপোনাৰ 6.5 বিঘা মাটিৰ এলেকা হয়। আৰু ইয়াত সুন্দৰকৈ চিলড্ৰেন পাৰ্ক আছে। আমাৰ ল'ৰা ছোৱালী ইয়াতে আহি ৰাতিপুৱা ইভিনিং খেলে। আৰু আমাৰ মানুহবিলাকে মৰ্ণিং ৱাক বা ইভিনিং ৱাকৰ কাৰণে কেতিয়াও বাহিৰত যাব নালাগে। কাৰণ কিয় 6.5 বিঘা মাটিত এটা ৰাউণ্ড মাৰিলে মানে খুবেই এটা ভাল হয়, এক্সাৰচাইজ এটা হয় যদি আপুনি চায়। আৰু দ্বিতীয় কথা, অকল সেইটোৱেই নহয়, ইয়াতে এটা ধুনীয়া ক্লাব হাউচ আছে, আমাৰ জিম আছে। ল'ৰা ছোৱালীখিনি আমাৰ জিমত বাহিৰত যাব নালাগে, আপোনাৰ এক্সাৰচাইজ কৰিব পাৰে। লগত ক্লাব হাউচ আছে। আমাৰ সৰু সৰু যিখিনি মিটিং বা নতুবা আপোনাৰ সৰু বাৰ্থডে বা নতুন তেনেকুৱা কিবা কিবি প্ৰগ্ৰেম থাকিলে আমি ইয়াতে ক্লাব হাউচতে আমি চবখিনি এৰেঞ্জ কৰোঁ। তাৰ উপৰি অকল সেইটোৱেই নহয়, ইয়াতে আমাৰ অলৰেডি দুখন বিয়া আমাৰ কেম্পাছতে 2খন বিয়া হৈ গৈছে। আৰু ইমানেই বহল, আপোনাৰ এলেকাটো যদি চাই নহয়, ইয়াতে বিয়াৰ কাৰণেতো খুব সাংঘাতিক এটা ঠাই, ধুনীয়া ঠাই, মানে বাহিৰত যাবই নালাগে। মাত্ৰ আমাৰ ধুনীয়া কৰি ইয়াতে 2খন ডাঙৰ বিয়া ইয়াত হৈছে এতিয়ালৈকে। গতিকে যদি চাই ধুনীয়া এটা পৰিৱেশ, আৰু সেইমতে আপোনাৰ ফুলৰ বাগিচা আমি ধুনীয়া কৰি ইয়াতে ৰাখিছোঁ। আমাৰ পৰিৱেশটো খুবেই ভাল। এটা আপুনি যদি চাই এখন কাগজো ক'তো এনেকুৱা পৰি নাথাকে, এনেকুৱা আপোনাৰ স্বচ্ছতাটো আমাৰ খুবেই আমি কৰিছোঁ। গতিকে এইখিনি আমাৰ ইয়াতে সুবিধা আছে, কিন্তু বহুত ধুনীয়া বনাইছে পৰিৱেশটো। আৰু আপোনাৰ ধৰি লওক 6.5 বিঘা মাটিত এইখিনি ফ্লেট, গুৱাহাটীত এনেকুৱা আপোনাৰ স্পেচিয়াছ ঠাই পোৱাটো খুবেই কঠিন। ফ্লেট বুলি ক'লে মানুহে কয় কনজাষ্টেড, কিন্তু আমাৰ ইয়াত এই বস্তুটো কনজাষ্টেড নহয়, আমাৰ নিজৰ ঘৰত থকা যেন লাগে। এইটোৱে ইয়াতে খুবেই ভাল, আৰু সেইকাৰণে এই মানুহখিনিয়ে খুবেই ভাল পাইছে। কিন্তু তেখেতসকলে এইটো আটক টকাকৈ বনাইছে।